সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ চ'ত মাহৰ 11 তাৰিখ বৃহস্পতিবাৰ আৰু আজি ইংৰাজী হৈছে 2026 চনৰ মাৰ্চ মাহৰ 26 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ অষ্টমী তিথি দিনৰ 2:16 চলি থাকিব। আজি নক্ষত্ৰ হৈছে আদ্ৰা নক্ষত্ৰ, ৰাত্ৰি 6:42 চলি থাকিব। আজি যোগ হৈছে সৌভাগ্য যোগ, ৰাতিপুৱা 5:43 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:24:45 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:30:51। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মিথুন ৰাশি, বৈশ্য বৰ্ণ মতান্তৰে শুদ্ৰ বৰ্ণ হ'ব, মনুষ্য গণ সাপৰ অস্থি মাহেন্দ্ৰ যোগ হ'ব, অস্তুত্তৰী মতে চন্দ্ৰৰ দশা আৰু বিংশোত্তৰী মতে ৰাহুৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 6:42 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱগণ বৰাহৰ অস্থি আৰু বিংশোত্তৰী মতে বৃহস্পতিৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 12:59 পৰা 2:31। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহুকালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি ৰাতিপুৱা 5:20 পৰা 6:21। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব দক্ষিণ দিশত, গতিকে পৰালৈ দক্ষিণ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকৰ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্য পাতিত সবলতা আহিব, যিটো কাৰণত এই ৰাশিৰ ব্যক্তিসকলক খেলা ধূলাটো অংশগ্ৰহণ কৰা কিছু সময় পৰিলক্ষিত হ'ব। আজি য'তেই নাযাওক কিয় আপোনাৰ লাভ হ'ব ধৰিব। আৰ্থিকভাৱে লাভৰ সম্ভাৱনা আজি পূৰ্ণ ৰূপত দেখা পোৱা গৈছে। লগতে অন্য ব্যক্তিয়ে হয়তো আপোনাৰ ব্যক্তিগত ক্ষেত্ৰত কিছু হস্তক্ষেপ কৰিব পাৰে, নতুবা আপোনাৰ কাম বনতো হয়তো কোনোবা ব্যক্তিয়ে অকণমান খেলি মেলি লগোৱাৰ চেষ্টা কৰিব পাৰে। গতিকে গুৰুত্ব ৰাখিব। প্ৰিয়জনৰ সৈতে আজি সময় অতিবাহিত কৰাৰ সুযোগ লাভ কৰিব, কাৰণ বিগত দিনত সময় সিমান আপুনি পোৱা নাছিল। আজি কিছু সময় আপুনি লাভ কৰিব। চাকৰি বাকৰিৰ ক্ষেত্ৰতো আপোনাৰ নতুন খবৰ অহাৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। লগতে এই ৰাশিৰ ব্যক্তিসকলে ভৱিষ্যতে কি কৰিব, ক'ত যাব, কি নকৰিব, এনেধৰণৰ পৰিকল্পনাসমূহ আজি দিনটোত কৰাও পৰিলক্ষিত হ'ব। আজি ধৰ্ম কৰ্মৰ প্ৰতি আস্থা আৰু বিশ্বাস বহুখিনি বাঢ়িব। গতিকে আধ্যাত্মিক মনোভাৱ আপোনাৰ আজি গঢ়ি উঠিব। লগতে আজি প্ৰত্যেকটো ক্ষেত্ৰত গুৰু সহায় প্ৰাপ্তিৰ সম্ভাৱনাও দেখা পোৱা গৈছে। গতিকে য'তেই নাযাওক কিয় আপুনি সৰু সুৰা হ'লেও আজি সুবিধা লাভ কৰিব। বাকী কিন্তু প্ৰায় প্ৰতিটো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে
এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, নতুবা এই প্লে'লিষ্টত গৈ আপোনালোকে এইবাৰ অসমীয়া নৱবৰ্ষৰ নিজৰ ৰাশিফলবোৰো ভালদৰে চাই ল'ব পাৰিব। বৃষ ৰাশি। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি আনন্দ ফূৰ্তিৰ মাজেৰে দিনটো পাৰ হ'ব, গতিকে মানসিকভাৱেও আজি এই ৰাশিৰ ব্যক্তিসকল যথেষ্টখিনি আনন্দিত হৈ থকা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে ক'ৰবাৰ পৰা প্ৰশংসা প্ৰাপ্তিৰ সম্ভাৱনাও দেখা পোৱা গৈছে। কোনোবা নহয় কোনোবা ব্যক্তিয়ে আজি আপোনাৰ প্ৰশংসাও কৰিব। লগতে আপোনাৰ সা সম্পত্তি বৃদ্ধিৰ সম্ভাৱনাও আজিৰ দিনটোত দেখা পোৱা গৈছে। কিন্তু জীৱনসংগীৰ নামত অকণমান আপোনাৰ খৰচ আজি হ'ব, প্ৰিয়জনৰ নামত কিছু খৰচ কৰিবলগীয়া হৈ পৰিব। বন্ধু বান্ধৱৰ সৈতে অৱশ্যে দিনটো ধুনীয়াকৈ পাৰ হ'ব। বিশেষকৈ দিনটোৰ শেষৰ সময়খিনিত কোনোবা প্ৰিয় বন্ধুৰ সৈতে আপোনাৰ সময় অতিবাহিত কৰাৰ সম্ভাৱনা আছে। লগতে সফলতা প্ৰাপ্তিৰ আপুনি খুব ওচৰ চাপি গৈ আছে। অনাগত কম দিনত আপুনি সফলতা লাভ কৰিব, গতিকে আজি সেই ক্ষেত্ৰত শুভ সংকেতো লাভ কৰিব। লগতে হঠাৎ কিবা ছাৰপ্ৰাইজ অহাৰ সম্ভাৱনাও আজিৰ দিনটোত পৰিলক্ষিত হৈছে। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি নিজক কেনেকৈ সুদৃঢ় কৰিব পাৰি, নিজৰ বিশেষকৈ ভয় দূৰ কৰাত আজি এওঁলোকে প্ৰাধান্য দিয়া দেখা যাব। কাৰণ অকণমান আপোনাৰ মাজে সময়ে ভয় কিছু থাকে, গতিকে সেই ভয় দূৰ কৰাৰ আজি মনোবৃত্তি আপোনাৰ ভিতৰত আহিব ধৰিব। বাকী প্ৰায় প্ৰত্যেকটো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে প্লে'লিষ্ট পাব। সেই প্লে'লিষ্টত গৈ এইবাৰ অসমীয়া নৱবৰ্ষৰ ৰাশিফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি আজৰি সময়ৰ সদুপয়োগ হ'ব। বিগত দিনত আজৰি সময়তো আপুনি ব্যস্ত আছিল, কিন্তু আজি অকণমান সৎ ব্যৱহাৰ হোৱা পৰিলক্ষিত হ'ব। আজি ধন কিন্তু আপুনি কৰিব নলগীয়া ঠাইতো খৰচ কৰিবলগীয়া হৈ পৰিব, যিটো কাৰণত ধন খৰচৰ মাত্ৰা আজি দেখা পোৱা গৈছে। পাৰিবাৰিক ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলক আজি সকলোৱে গুৰুত্ব দিব, গতিকে পৰিয়ালত আপোনাৰ প্ৰভুত্বতা বাঢ়িব। আপুনি সকলোকে নিজৰ পিনে আকৰ্ষিত কৰিব আজি নিশ্চয় পাৰিব। আৰু যিকোনো কাম এওঁলোকে পৰিকল্পিতভাৱে কৰাহে দেখা যাব, কাৰণ কোনো পৰিকল্পনা নোহোৱাকৈ এওঁলোকে কাম নকৰে। পূৰ্বতে পৰিকল্পনা কৰিব, তাৰপিছতহে কাম বনত অংশগ্ৰহণ কৰা দেখা যাব। আজি প্ৰয়োজনতকৈ বেছি কথা বতৰাও হয়তো ক'বলগীয়া হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে প্ৰয়োজনতকৈ বেছি আজি আনৰ সৈতে কথা কৈ সময় পাৰ কৰাও দেখা যাব। আৰু অনুভৱী কোনোবা ব্যক্তিক লগ পোৱাৰ সম্ভাৱনাও আজি দেখা পোৱা গৈছে। বৈবাহিক ক্ষেত্ৰত সুখ সমৃদ্ধি মৰম চেনেহ আজি বাঢ়িব। বাকী প্ৰায় প্ৰতিটো দিশত আপোনাৰ লক্ষ্য কৰিলে দিনটো শুভ বুলিয়ে ক'ব পাৰি। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 8 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ এইবাৰ অসমীয়া নৱবৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত অন্য এটা চেনেলৰ প্লে'লিষ্ট পাব, য'ত গৈ আপোনালোকে আপোনাৰ অসমীয়া নৱবৰ্ষৰ এইবাৰ বৰ্ষচক্ৰৰ ফলাফলো ভালদৰে চাই ল'ব পাৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্য পাতিত সবলতা আহিব। ৰোগ ব্যাধিৰ পৰিমাণো আজি আপোনাৰ বহু কমিব, গতিকে স্বাস্থ্যত কিছু সকাহ আপুনি অনুভৱ কৰিব পাৰিব। লগতে সৰু সৰু ব্যৱসায়িকসকলৰ আজি আনৰ পৰা উপদেশ প্ৰাপ্তিৰ সম্ভাৱনা আছে। অৱশ্যে কম বেছি পৰিমাণে হ'লেও আপোনাৰ আজি ধন লাভ হ'ব, আৰ্থিক উন্নতি হৈ পৰা দেখা যাব। প্ৰেমৰ ক্ষেত্ৰত আপুনি হাঁহিমুখে আনক আকৰ্ষিত কৰিব পাৰিব, গতিকে আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্ব আজি বাঢ়িব। লগতে ব্যৱসায় বাণিজ্যতো নতুন নতুন ব্যক্তিৰ সৈতে আজি চিনাকি হ'ব আৰু বিভিন্ন ক্ষেত্ৰত আজি নতুন নতুন
ব্যক্তিৰ সৈতে আপোনাৰ যোগাযোগ হ'ব আজি নিশ্চয় ধৰিব। শিশুৱে অকণমান আমনি কৰিব পাৰে, গতিকে ঘৰতো যদি কোনোবা শিশু আছে তেওঁলোকেও দিনটোত অকণমান আপোনাক আজি আমনি কৰিব। লগতে ঘৰত বেছি সময় থকাৰ বিপৰীতে ঘৰৰ পৰা বাহিৰতহে দিনটোৰ বেছি সময় অতিবাহিত হ'ব। জীৱনসংগী যিসকল বিবাহিত ব্যক্তি তেওঁলোকৰ জীৱনসংগী আজি খৰচ অকণমান কৰাব। বাকী কিন্তু নিজৰ ওপৰত আত্মবিশ্বাস আজি এই ৰাশিৰ ব্যক্তিসকলৰ বহুখিনি বাঢ়িব। গতিকে আনক সিমান এই ৰাশিৰ ব্যক্তিসকলে আশা কৰি নাথাকি নিজেই সকলো কাৰ্যত আগবাঢ়ি যোৱা পৰিলক্ষিত হ'ব। বাকী কিন্তু আপোনাৰ বাবে আজি দিনটোত শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি অতি সোনকালে খং ৰাগবোৰ বাঢ়িব। গতিকে আপুনি নিজক নিয়ন্ত্ৰণ ৰখাৰ নিজেই চেষ্টা কৰিব। আজি এই ৰাশি ব্যক্তিসকলৰ ঘৰত আকস্মিক কোনোবা অতিথি আলহীৰ আগমন হ'ব ধৰিব। হয়তো আপুনি গম নোপোৱাকৈয়ে কোনোবা ব্যক্তি আপোনাৰ ঘৰত আজি আহিব পাৰে। ধন অহা যোৱা কৰি থাকিব, কিছু ধন আপোনাৰ হাতলৈ আহিব, কিছু ধন আপোনাৰ হাতৰ পৰা আজি খৰচো হ'ব। পাৰিবাৰিক ক্ষেত্ৰত আজি অৱশ্যে ঘৰৰ সকলো সদস্যই আপোনাক ছাপোৰ্ট কৰিব। লগতে আপুনি প্ৰশংসাও আজি দিনটোত আনৰ পৰা সৰু সুৰা প্ৰশংসাও লাভ কৰিব। এই ৰাশিৰ ব্যক্তিসকলৰ কৰ্মক্ষেত্ৰত আজি কোনোবা বিশেষ ব্যক্তিক লগ পোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। ছাত্ৰ ছাত্ৰীসকলে আজি এনে কোনো ব্যক্তিক লগ পাব যি ব্যক্তিক লগ পোৱাৰ ফলত তেওঁলোকৰ শিক্ষা ক্ষেত্ৰত কিছু ইতিবাচক পৰিৱৰ্তন আহিব ধৰিব। আজি অৱশ্যে বন্ধু বান্ধৱৰ সৈতে প্ৰয়োজনতকৈ কমকৈ সময় অতিবাহিত কৰাৰ চেষ্টা কৰক, বিশেষকৈ বিদ্যাৰ্থীসকলে। নহ'লে হয়তো পঢ়াৰ পৰা কিছু দূৰত্বও বাঢ়িব পাৰে। আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰো দিনটোত সুযোগ সুবিধা আপুনি লাভ কৰিব। লগতে এই ৰাশি ব্যক্তিসকলৰ আজি চাফ চিকুণতাৰ পৰিমাণ বাঢ়িব, কাৰণ প্ৰত্যেকটো ক্ষেত্ৰত তেওঁলোক খুব পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকাও দেখা যাব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি অকণমান নিজৰ আত্মবিশ্বাস আৰু মনোবল এই দুয়োটা বস্তু বৃদ্ধি কৰাৰ প্ৰয়োজন আছে। আজি যিমান আপুনি সকাৰাত্মক হৈ থাকিব সিমানেই আপোনাৰ সকলো সমস্যা সমাধান হ'ব। গতিকে আপোনাৰ ওচৰত অহা সমস্যাও আজি অতি সহজতে তেতিয়াহে সমাধান হ'ব যেতিয়া আপুনি পজিটিভ থাকে। লগতে ভাতৃ ভগ্নীয়ে আপোনাক ধন বিচাৰি হয়তো আপোনাৰ ওচৰত আহিব পাৰে। গতিকে ভাতৃ ভগ্নীৰ নামত ধন কিছু খৰচ হ'ব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত আজি যদি আপুনি ঘৰত থাকিম বুলি ভাবি আছে তেতিয়াহ'লে আপোনাৰ দিনটো খুব আৰামদায়কভাৱে অতিবাহিত হ'ব। ক'ৰবাৰ পৰা কোনোবা ক্ষেত্ৰত আজি অতিথি আলহীয়েও আপোনাৰ খা খবৰ লৈ ফুৰা দেখা যাব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ মনত কিছু নতুন চিন্তাৰো উদয় হ'ব, কাৰণ পুৰণা চিন্তাবোৰ এওঁলোকে বাদ দি আজি পুনৰ নতুনভাৱে জীৱনত আগবাঢ়িব চেষ্টা কৰাও পৰিলক্ষিত হ'ব। অৱশ্যে ঘূৰা ফুৰাৰ যোগো কিছু পৰিলক্ষিত হৈছে। দিনটোত আপুনি সৰু সুৰা হ'লেও যাত্ৰা কৰিব লাগিব। বিদ্যাৰ্থীসকলৰ আজি একেৰাহে পঢ়া শুনা কৰাত অকণমান হয়তো অসুবিধা হ'ব পাৰে, কাৰণ পঢ়াৰ নামত আজি কোনোবা ব্যক্তিয়ে অকণমান আপোনাক আমনিও কৰিব। বাকী আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকল আজি সোনকালে আৱেগিক হৈ পৰাও দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে ক'ৰবাত সৰু সুৰাভাৱে আঘাতপ্ৰাপ্ত হ'ব পাৰে। গতিকে নিজৰ স্বাস্থ্যৰ আপুনি নিজেই যত্ন ৰাখিব। লগতে ধন সঞ্চয় কৰাৰ আজি আপোনাৰ ইচ্ছা যাব, কাৰণ হাতত থকা ধন আপোনাৰ সঞ্চয় কৰিবলৈ আজি
মন যাব। ইয়াৰ বাহিৰে বন্ধু বান্ধৱৰ সৈতেও মিত্ৰতা বাঢ়িব। বিশেষকৈ সন্ধিয়াৰ সময়খিনি আপোনাৰ খুবেই আনন্দদায়কভাৱে অতিবাহিত হ'ব। প্ৰেমৰ ক্ষেত্ৰতো আজি শুভ বুলিয়ে ক'ব পাৰি। লগতে ৰাজনীতিৰ ক্ষেত্ৰত সিমান আজি ঠিক নহয়, কাৰণ বিবাদৰ সম্ভাৱনা আজি দেখা পোৱা গৈছে। আজি কিন্তু আপুনি আপোনাৰ সন্মুখত অহা সকলো সমস্যা হাঁহিমুখে সমাধান কৰাৰ প্ৰতিভা আপোনাৰ ভিতৰত আজি আহিব, যিটো কাৰণত আনৰ সমস্যাও এওঁলোকে আজি সমাধান কৰি দিয়া পৰিলক্ষিত হ'ব। আজি দিনটো অৱশ্যে স্মৰণীয় দিন হিচাপতো আপোনাৰ পৰিগণিত হ'ব, কাৰণ আজি কিবা কথা আপুনি গোটেই জীৱন মনত ৰখাৰ হয়তো প্ৰয়োজন হ'ব পাৰে, নতুবা মনত ৰাখিব লাগিব। বাকী বিদ্যাৰ্থীসকলে আজি শিক্ষাত নিজতকৈ জ্যেষ্ঠ ব্যক্তিৰ উপদেশ কিছু ল'ব লাগিব, তেতিয়াহে পঢ়াত ভাল প্ৰদৰ্শন আপুনি দেখুৱাব পাৰিব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটোৰ আৰম্ভণি খুব সুন্দৰভাৱে হ'ব। গতিকে যেতিয়া দিনটো আপোনাৰ আৰম্ভ খুব ধুনীয়াকৈ হ'ব, তেতিয়া দেখিব আপুনি নিজেই অনুভৱ কৰিব আপোনাৰ গোটেই দিনটো শুভ আৰু মংগলময় হৈ পৰিব। আজি কিন্তু একপক্ষীয়া প্ৰেমত পৰাৰ পৰা অকণমান দূৰত থাকিব, কাৰণ তেনে ক্ষেত্ৰত কিছু খেলি মেলি আহিব পাৰে। লগতে ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি লাভৰ পূৰ্ণ সম্ভাৱনা আছে। ঘৰৰ পৰা বাহিৰত থাকি যিমান আপুনি ব্যৱসায় কৰিব, সিমানেই দিনটোত আপোনাৰ লাভ আৰু উন্নতি বাঢ়িব ধৰিব। লগতে অনুভৱী ব্যক্তিৰ সৈতে আপোনাৰ যোগাযোগ হ'ব। বন্ধু বান্ধৱৰ উপস্থিতি আজি আপোনাৰ ওচৰত হ'ব, কাৰণ কোনোবা নহয় কোনোবা বন্ধু আপোনাৰ ওচৰত আজি আগমন হ'ব। অকণমান পঢ়া শুনাটো এওঁলোকে টেকনিক ব্যৱহাৰ কৰা দেখা যাব আৰু নিজৰ ক্ষমতা দক্ষতা দেখুওৱাৰ এওঁলোকে সুযোগ সুবিধাবোৰো আজি লাভ কৰিব। সৰু সুৰা খেল ধেমালিতে আপুনি অংশগ্ৰহণ হয়তো কৰিবলগীয়া হ'ব পাৰে। লগতে এই ৰাশিৰ ব্যক্তিসকলক আজি পিতৃ মাতৃয়ে খুব গুৰুত্ব দিয়া আৰু যত্ন ৰখাও দেখা যাব। আজি বিবাহিতসকলৰ সম্পৰ্কত অকণমান কথাত অমিল থাকিব পাৰে, গতিকে সম্পৰ্কত প্ৰিয়জনৰ সৈতে কথা বতৰা কওঁতেও গুৰুত্ব ৰাখিব। বাকী কিন্তু এই ৰাশিৰ ব্যক্তিসকলে এবাৰ যেতিয়া কিবা এটা কৰিম বুলি ভাবে, সেইটো দৃঢ় সংকল্পভাৱে কৰাহে দেখা যাব, কৰি সম্পূৰ্ণ কৰা পৰিলক্ষিত হ'ব। বাকী দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিসকলে আজি অকণমান কোনোবা কথাত হয়তো ভয় কৰিব পাৰে, গতিকে সেই ভয় ভাৱ আপুনি নিজৰ মনৰ পৰা আঁতৰ কৰাৰ চেষ্টা কৰক, তেতিয়া নিশ্চয় দিনটো ধুনীয়াকৈ পাৰ হ'ব। আজি সামাজিক কাৰ্যকলাপতো আপুনি অংশগ্ৰহণ কৰিবলগীয়া হৈ পৰিব, কাৰণ সমাজৰ কাম বনৰ প্ৰতি আপোনাক আজি কোনোবাই দায়িত্ব দিয়াও পৰিলক্ষিত হ'ব। পিতৃ মাতৃৰ আজি কিবা সমস্যা আপুনি সমাধান কৰি দিবলগীয়া হৈ পৰিব। লগতে জ্যেষ্ঠ ব্যক্তিৰ উপদেশো আপুনি মাজে সময়ে আজি লাভ কৰিব। গোটেই দিনটো আপোনাৰ ব্যস্ততাপূৰ্ণভাৱে আজি অৱশ্যে পাৰ হ'ব, গতিকে অকণমান সময়ো অবাবত ব্যয় নহয় কিবা কামত এই ৰাশিৰ ব্যক্তিসকল আজি ব্যস্ত হৈ পৰা পৰিলক্ষিত হ'ব। লগতে আপোনাৰ কষ্টই আজি ভাল ফলাফল লাভ কৰিব। বিগত বহুদিনৰ পৰা যদি আপুনি কষ্ট কৰি আহি আছে, আজি সেই কষ্ট কৰা কাম বনবোৰৰ আপুনি ফলাফলবোৰো দেখিবলৈ পাব। পুৰণা দিনবোৰ পুনৰ মনত পৰিব। বহুদিনৰ পুৰণা কথা আজি এই ৰাশিৰ ব্যক্তিসকলৰ মনলৈ আহিব আৰু কিছু আৱেগিক হৈ পৰাও দেখা যাব। আজি অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে লিখা পঢ়াত সিমান প্ৰাধান্যতা নিদিয়ে, কাৰণ পঢ়িবলৈ আজি ইচ্ছা কিছু এই ৰাশিৰ ব্যক্তিসকলৰ কমিব। কিন্তু আজি এনে কোনো ব্যক্তিক আপুনি লগ পাব, যি ব্যক্তিক বহুদিন আপুনি লগ কৰিম বুলি ভাবি আছে,
কিন্তু সুযোগ পোৱা নাছিল, কিন্তু আজি আকস্মিকভাৱে তেনে ব্যক্তিক লগ পোৱাৰ সম্ভাৱনা আহি পৰিব। অৱশ্যে বাকী অন্য ক্ষেত্ৰৰ ফালৰ পৰা লক্ষ্য কৰিলে দিনটো আপোনাৰ শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 1 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰত নতুবা পৰিয়ালত আপুনি যিমান সময় অতিবাহিত কৰিব সিমান আপোনাৰ হাঁহি ধেমালি ফূৰ্তি আনন্দৰ মাজেৰে পাৰ হ'ব। গতিকে খুব ধুনীয়াকৈ আপোনাৰ ঘৰত আজি দিনটো পাৰ হ'ব। অকণমান অৱশ্যে মনত চঞ্চলতা আজি থাকিব, মাজে সময়ে ধৈৰ্যৰ পৰিমাণো কম হৈ পৰা দেখা পোৱা যাব আৰু ব্যক্তিগত চিন্তা আজি আপোনাৰ মনত বিশেষকৈ চলি থাকিব। আনে কি কয় কি নকয় সেইবোৰ এওঁলোকে বৰ বিশেষ চিন্তা নকৰে, কিন্তু নিজক লৈ এওঁলোকে বেছি চিন্তা কৰি থকা পৰিলক্ষিত হ'ব। প্ৰিয়জন আজি অকণমান অস্থিৰ হৈ থকা দেখা যাব। প্ৰিয়জনৰ ধৈৰ্য আজি বহু পৰিমাণে কম হ'ব। লগতে কৰ্মক্ষেত্ৰত কিন্তু আপোনাৰ উন্নতিৰ পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে। অনাগত কম দিনত আপোনাৰ কৰ্মত ভাল ফলাফলো আপুনি দেখুৱাব পাৰিব। আজি যিসকল বিবাহিত ব্যক্তি তেওঁলোকৰ কথাবোৰ আজি পাহৰাৰ সম্ভাৱনা আহি পৰিব, যিটো কাৰণত প্ৰিয়জনে হয়তো অকণমান আপোনাক আজি খং নতুবা অভিমান কৰিব পাৰে। আজিৰ দিনটোত কিন্তু এই ৰাশিৰ ব্যক্তিসকলে ঘৰৰ কাম সময়মতে কৰি সম্পূৰ্ণ কৰা দেখা যাব, কাৰণ সময়তকৈ পূৰ্বেই এই ৰাশিৰ ব্যক্তিসকলে আজি প্ৰত্যেকটো কাম সম্পূৰ্ণভাৱে সমাপন কৰি দিয়া পৰিলক্ষিত হ'ব। আজি অৱশ্যে পঢ়াত শিক্ষাৰ্থীসকলে শিক্ষাগুৰু নতুবা জ্যেষ্ঠ ব্যক্তিৰ কিছু সহায় ল'ব লাগিব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি বন্ধু বান্ধৱৰ সৈতে যোগাযোগ বাঢ়িব। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি হাঁহিমুখে সকলো সমস্যা সমাধান কৰাৰ ব্যক্তিত্ব আপোনাৰ আজি আহি পৰিব। আজি সকলো ব্যক্তি আপোনাক খুব ভাল পাব, কাৰণ আপোনাৰ ব্যক্তিত্বত কিছু বিনম্ৰতা আহিব। নতুন নতুন কাম বনবোৰ আজি সম্পূৰ্ণ হৈ পৰা পৰিলক্ষিত হ'ব। বিশেষকৈ পুৰণা কামৰ বিপৰীতে এওঁলোকৰ নতুন নতুন কাম বনবোৰতহে আজি অগ্ৰগতিৰ পূৰ্ণ সম্ভাৱনা পৰিলক্ষিত হৈছে। বহু সময়ৰ পৰা যদি আপোনাৰ ক'ৰবাত যোৱাৰ কিবা মন আছিল, আজি সেই মনৰ আশাবোৰ পূৰণ হোৱাৰ সম্ভাৱনাও আছে। কিতাপ কানি পঢ়াৰ প্ৰতিও আপোনাৰ আজি খুবেই গুৰুত্ব বাঢ়িব। লগতে পঢ়াৰ লগে লগে এওঁলোকৰ সংগীতৰ প্ৰতিও ৰুচি ধাউতি অকণমান বৃদ্ধি পাব। কালচাৰেল ক্ষেত্ৰৰ সৈতে এই ৰাশিৰ ব্যক্তিসকলক জড়িত থকা দেখা যাব। আজি কোনোবাই নতুনকৈ প্ৰেমৰ প্ৰস্তাৱ আপোনাক হয়তো দিব পাৰে। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি সকলো কথা খুব সহজ সৰলভাৱে চিন্তা কৰা দেখা যাব, কাৰণ কোনো কথাই এওঁলোকে গভীৰভাৱে চিন্তা নকৰি সহজ সৰলভাৱে সেই কাম বনবোৰ নতুবা সেই কথাবোৰৰ প্ৰত্যুত্তৰ দিয়াও পৰিলক্ষিত হ'ব। লগতে মাতৃৰ মৰম চেনেহ আপুনি লাভ কৰিব। মাতৃয়ে প্ৰায় প্ৰতিটো ক্ষেত্ৰত আপোনাক আজি সহায় হিচাপত আপোনাৰ ওচৰত আজি থাকিব। বাকী কিন্তু আপোনাৰ শুভ সংখ্যা থাকিব আজিৰ বাবে 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি শৰীৰত কিছু পৰিৱৰ্তন আহিব, কাৰণ স্বাস্থ্য পাতিও আপোনাৰ সবল হ'ব। আকৰ্ষণীয় ব্যক্তিত্ব আপোনাৰ আজি বৃদ্ধি পাব। বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত সৌন্দৰ্যতা বৃদ্ধিৰো আজি সম্ভাৱনা আছে। ঘৰৰ আজি আপুনি প্ৰয়োজনীয় কাম কৰিব লাগিব, কাৰণ ঘৰৰ নামত কিছু আপোনাৰ খৰচো হয়তো হ'ব পাৰে। সা সম্পত্তিও আপোনাৰ আজি ঘৰত ক্ৰয় কৰিবলগীয়া হয়তো হৈ পৰিব। লগতে বহুদিন যোগাযোগ নথকা ব্যক্তিৰ সৈতেও আজি আপোনাৰ যোগাযোগ হ'ব। প্ৰেম সম্পৰ্কত আজি
কথাবোৰ অকণমান খঙাল হৈ পৰিব পাৰে। গতিকে যিমান পাৰে আপুনিও নিজক নিয়ন্ত্ৰণ ৰাখিব, প্ৰিয়জনৰ সৈতেও সম্পৰ্ক ভাল কৰি ৰখাৰ চেষ্টা কৰিব। লগতে জ্যেষ্ঠ ব্যক্তিয়ে আপোনাক আজি কৰ্মক্ষেত্ৰত উপদেশ দিব আৰু সোনকালে কাম বনবোৰ সম্পূৰ্ণ কৰিবলৈ আপোনাৰ আজি খুবেই মন যাব। যি কামৰ দায়িত্বই নাহক কিয় আপুনি আজি খুব সোনকালে সেই কাম বনবোৰ শেষ কৰি আজৰি হ'বলৈ আপোনাৰ আজি মন যাব। ছাত্ৰ ছাত্ৰীসকলে পঢ়াৰ পৰা আজি অকণমান দূৰত কিছু থকা পৰিলক্ষিত হ'ব। বিশেষকৈ মোবাইলৰ সৈতে আজি এই ৰাশিৰ ব্যক্তিসকলৰ ব্যস্ততা বহুখিনি বাঢ়িব। মোবাইল, টিভি, ইলেক্ট্ৰনিক বস্তু এনেধৰণৰ ক্ষেত্ৰৰ সৈতে আপোনাৰ সম্পৰ্ক আজি খুব বৃদ্ধি পাব। জীৱনসংগীৰো আজি কৰ্মব্যস্ততা থাকিব। প্ৰিয়জনৰ কামৰ বোজাও আজি আপুনি হয়তো দায়িত্ব ল'বলগীয়া হৈ পৰিব পাৰে। বাকী কিন্তু অন্য ক্ষেত্ৰত লক্ষ্য কৰিলে দিনটো আপোনাৰ শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ এইবাৰ অসমীয়া নৱবৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা চেনেলৰ প্লে'লিষ্ট পাব। সেই প্লে'লিষ্টত গৈ অসমীয়া নৱবৰ্ষৰ সম্পূৰ্ণ বছৰটোৰ ৰাশিফলৰ বিষয়েও চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।